নমস্কাৰ বন্ধু-বান্ধৱীসকল, জৈন। আমি আজি ভিডিঅ'টোত আলোচনা কৰিম আমাৰ যোনটো নেকি এতিয়া বৰ্তমান অসম পুলিচৰ যিখিনি নেকি ফাইনেল ৰিজাল্ট আহিলে, যোনসকলে কোৱালিফাইড কৰিলে তেওঁসকলৰ এপইণ্টমেণ্ট লেটাৰখন কেতিয়াকৈ দিয়া হ'ব। আমাৰ যোৱাটো দেওবাৰ অৰ্থাৎ আপোনাৰ 9 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিলে LP আৰু ME আৰু এতিয়া আপোনাৰ ছেকেণ্ডত দিব এপইণ্টমেণ্ট আপোনাৰ BG আৰু DTFৰ আৰু তাৰ পিছত দিম কৈছে আমাৰ CM ছাৰৰ এটা ভিডিঅ' ক্লিপত। আপোনালোকে লাষ্টত মই ভিডিঅ'টোত মই এড কৰি দিম। আৰু আপোনালোকৰ তাৰপিছত দিয়া কথা কৈছে অসম আৰক্ষীৰ, আছাম পুলিচৰ তাৰপিছত দিয়া কথা হৈছে। তাৰপিছত যিখিনি মানে যেনেধৰণে তাৰ বস্তুবিলাক প্ৰস্তুত হৈছে ঠিক তেনেদৰে আপোনালোকৰ ৰিজাল্টবিলাক এপইণ্টমেণ্টবিলাক দি যোৱা কথা কৈছে। নহ'লে গোটেইখিনি একেলগতে দিব হ'লে ডিচেম্বৰ মাহৰ পাবগৈ। ছাৰে নিজেই কৈছে, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। এইটো কাৰণে মানে এক্সপেক্টহে কৰিব পৰা হৈছে। আৰু যদি যোৱাটো দেওবাৰত যদি আপোনালোকৰ LP আৰু MEৰ যদি আপোনালোকৰ যদি এপইণ্টমেণ্ট লেটাৰ দিলে যোৱা 9 তাৰিখে দেওবাৰে, আৰু নিশ্চয় ছানডে প্ৰায় দিয়া হয় আৰু নেক্সট ছানডেত আপোনালোকৰ BG আৰু DTFৰ দিব। ছাৰে নিজে কৈছে সেইটো ডিপাৰ্টমেণ্টত দিয়া হ'ব বুলি। তাৰপিছত যদি অসম আৰক্ষীৰ যদি এপইণ্টমেণ্ট লেটাৰ দিয়া কথা হয় তেনেহ'লে 23 নৱেম্বৰত আপোনালোকৰ ছানডে পৰিব। নিশ্চয় চাগে সেই ছানডেটোতে 23 নৱেম্বৰত যিটো ছানডে পৰিছে সেইটোতে আপোনালোকৰ দিয়াৰ খুবেই এটা বেছি সম্ভাৱনা আছে। ছাৰে কোৱা কথাখিনি ভিডিঅ' ক্লিপটো আপোনালোকক মই লাষ্টত দি দিছোঁ, চাই লওক। এতিয়া আমি এই মাহটো যেনেকৈ আজি LP ME দিম, ইয়াৰ পিছত আমি BG আৰু DP এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থৰ দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ৰ দিম, মানে 5খন-6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এইটো এটা আছিলে এটা সৰু আপডেট, অসম পুলিচৰ অসম আৰক্ষীৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়াকৈ দিয়া হ'ব। আৰু আপোনালোকৰ এনে ধৰণৰ সৰু সৰু যদি ইনফৰ্মেশ্যন লাগে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। জয় হিন্দ।